ডক্টর জাকির হোসেন উচ্চতর মাধ্যমিক বিদ্যালয়ের প্রাক্তন ছাত্র হয়। কিন্তু মই এইখিনি ক'ব পাৰোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ জ্যেষ্ঠ মুছলিম নেতা, মুছলমানৰ আটাইতকৈ জ্যেষ্ঠ নেতা, আটাইতকৈ বেছি সময় তেখেতৰ মন্ত্ৰিত্বত আছিল। গতিকে যিহেতু ধুবুৰী লোকসভা এইটো আটাইতকৈ বেছি মুছলমান জনসংখ্যা থকা সমষ্টি, মুছলমান ৰাইজে তেওঁক আঁকোৱালি ল'বই, আঁকোৱালি লৈছেও আৰু বিপুল ভোটৰ ব্যৱধানত এইবাৰ তেখেতক জিকাব, দিল্লীলৈ পঠিয়াব। দিল্লীত ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন হ'ব আৰু ৰকিবুল হুছেইন ডাঙৰীয়াত চাব ভদ্ৰদিনক পৰাভূত কৰাৰ কাৰণেই কেন্দ্ৰীয় মন্ত্ৰী সভাত স্থান পাব, এইটো নিশ্চিত। লাষ্ট কুৱেশ্যন, কা সন্দৰ্ভত কি ক'ব? যিহেতু লোকসভাৰ পূৰ্বে এইটো কংগ্ৰেছ দলে স্পষ্টভাৱে ইয়াৰ বিৰোধ কৰি আহিছে। মই কংগ্ৰেছ দলৰ সদস্য, গতিকে মই বিৰোধ কৰিছোঁ। কাৰণ অসমত ইতিমধ্যেই বিদেশীলৈ বিভিন্ন ধৰণৰ কথা বতৰাবিলাক আহিছে। 80 চনৰ পৰা আপোনালোকে হয়তো বহুতে জন্মই লোৱা নাই। আমি ছাত্ৰ অৱস্থাৰ পৰাই এই বিদেশী আন্দোলন নামত বহুত মানুহ শ্বহীদ হ'ল, হত্যা হ'ল, ঘৰ দুৱাৰ জ্বলিল, মৰিল। কিবা এটা চলিউশ্যনত আহিছে। লাষ্ট চলিউশ্যনটো আছিল NRC আপডেশ্যন। সেইটোলৈ এতিয়ালৈকে ছেটল হোৱা নাই। তাক লৈ চৰকাৰে গেম খেলি আছে। আকৌ আনি পেলাই যদি এই 2014 চনৰ পিছত হোৱা বিদেশীখিনিকো হিন্দু বাঙালীক যদি অসমত আনে, গতিকে পৰিস্থিতি কি হ'ব? এতিয়াই আমাৰ ইয়াত জনসংখ্যা ইমান বেছি হৈছে যে আমাৰ খেতি কৰিবলৈ মাটিৰ অভাৱ, যে কৃষিভূমিৰ অভাৱ হৈ গৈছে। গতিকে এনেকুৱা অৱস্থাত যদি অতিৰিক্ত বোজা দিয়া যায়, এটা হৈছে আমাৰ অৰ্থনৈতিকভাৱে বিপৰ্যস্ত হোৱাৰ উপৰিও অসমৰ যিটো অসমীয়াগিৰি সেইটোত ক্ষতিগ্ৰস্ত হ'ব। অসমীয়া ভাষা সংস্কৃতি আনকি মাধ্যমতো যথেষ্ট পৰিমাণে প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। গতিকে কোনো কাৰণতে এই কাম আনিলোঁ।